নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ এটা নতুন অধ্যায় আৰু আজি এই অধ্যায়টোৰ নাম কি জানানে যোগ বিয়োগ 20ৰ ভিতৰত আৰু ইয়াৰে আজি প্ৰথম অংশটি আলোচনা কৰিম এতিয়া চাওঁচোন আহা এই প্ৰথম অংশটিত কিনো আছে এইয়া চোৱা মোৰ পিছফালে এখন ছবি দেখা পাইছো হয়নে আৰু ইয়াত আমি কি দেখা পাইছো এজোপা আম গছ আৰু এইয়া চোৱা আম লাগি আছে আৰু আম গছৰ তলত কোন বহি আছে বাৰু চাওঁচোন আহা আমাৰ বহি আছে জুমন ৰহিম মালা আৰু জুমন ৰহিম আৰু মালাই কি লৈ আছে আম লৈ আছে এতিয়া আমাক ইয়াৰ লগতে কিছুমান প্ৰশ্নও সুধিছে আৰু চাওঁচোন আহা এই প্ৰশ্নসমূহ কিনো ইয়াত কৈছে জুমন আৰু ৰহিমে মিলি বুটলা আমৰ সংখ্যা 5 যোগ 6 এতিয়া চাওঁচোন আহা জুমন আৰু ৰহিমে একেলগে কিমান আম বুটলিলে জুমনে কিমান বুটলিলে চাওঁচোন আহা জুমনে 5 আৰু ৰহিমে কৈছে 6 এতিয়া গণনা কৰো আহা 1 2 3 4 5 জুমনৰ 5টা আৰু ৰহিমৰ কেইটা 1 2 3 4 5 6টা এতিয়া মুঠতে জুমন আৰু ৰহিমে কিমান আম গোটালে একেলগে যোগ কৰিলে কিমান হয় গণনা কৰো আহা 1 2 3 4 5 6 7 8 9 10 11 তাৰ মানে জুমন আৰু ৰহিমে একেলগে কিমান আম গোটালে 5 যোগ 6 কিমান হ'ব 11 আৰু 11টো আমি কেনেকৈ লিখো 1 11 ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে জুমন আৰু মালাই মিলি বুটলা আমৰ সংখ্যা জুমনে 5 আৰু মালাই 7 গতিকে জুমন আৰু মালাৰ আম কেইটা একেলগে যোগ কৰিলে কিমান হ'ব চাওঁচোন আহা জুমনৰ 5 আৰু মালাৰ 7 ইয়া মালাৰ 7টা 1 2 3 4 5 6 7 মালাৰ 7টা গতিকে জুমন আৰু মালাৰ একেলগে আম কেইটা যোগ কৰিলে কিমান হয় গণনা কৰো আহা জুমনৰ 5 ইয়াৰ লগত মালা যোগ কৰিম 6 7 8 9 10 11 12 মুঠতে কিমান হ'ল 12 হ'ল গতিকে জুমন আৰু মালাই মিলি বুটলা আমৰ সংখ্যা 5 যোগ 7 হ'ব 12 1 2 12 ইয়াৰ পিছত চাওঁ আহা ৰহিম আৰু মালাই মিলি বুটলা আমৰ সংখ্যা ৰহিমৰ 6টা আৰু মালাৰ 7টা গতিকে 6 আৰু 7 যোগ কৰিলে কিমান হ'ব চাওঁচোন আহা এইয়া চোৱা ৰহিমৰ 6টা আৰু মালাৰ 7টা একেলগে আমি যোগ কৰো আহা 1 2 3 4 5 6 7 8 9 10 11 12 13 ৰহিম আৰু মালাৰ একেলগে আম হ'ব 6 যোগ 7 কিমান হ'ব 1 10 3 13 হ'ব এয়া চোৱাচোন আমি কেনেকৈ দুটা সংখ্যা যোগ কৰিলো আৰু এয়া আম কেইটাও যোগ কৰিলো নহয়নে ইয়াৰ পিছত চাওঁচোন আহা কিনো আছে ইয়াত দিছে ফল খোৱা শহাপহু তোমালোকৰ বাৰু মনত পৰিছেনে এটা যে শহাপহুক আমি গাজৰ খোৱাত সহায় কৰিছিলো মনত পৰিছেনে হেইয়া চোৱাচোন এই শহাপহুটো গাজৰটো লৈ ক'ত পালেহি এতিয়া চোৱাচোন ইয়াত কৈছে এটা শহাপহুৱে প্ৰথমে 11 ঘৰ জপিয়াই গাজৰ খালে পিছত আৰু 3 ঘৰ জপিয়ালে আপেল খাবলৈ পাব এতিয়া চোৱাচোন প্ৰথমতে সি কিমান ঘৰ জপিয়ালে প্ৰথমতে সি চোৱাচোন 11 ঘৰ জপিয়ালে আৰু সি ক'ত আছে সি 11 ঘৰত আছে ইয়াৰ পিছত সি আকৌ কিমান ঘৰ জপিয়াব সি আকৌ জপিয়াব 3 ঘৰ 1 2 3 আৰু তেতিয়া সি কিমান ঘৰত থকা আপেলটো খাবলৈ পাব 3 ঘৰ জপিয়ালে এইয়া চোৱাচোন 14 ঘৰত থকা আপেলটো খাবলৈ পাব তাৰ মানে
শহাটোৱে মুঠ জপিয়ালে 11 ঘৰ যোগ 3 ঘৰ কিমান হ'ল কেই ঘৰত থকা আপেলটো খাবলৈ পালে 11ৰ লগত 3 ঘৰ যোগ কৰিলে কিমান হ'ব 14 হ'ব তাৰ মানে সি 14 ঘৰত থকা আপেলটো খাবলৈ পাব ইয়াৰ পিছত চাওঁচোন আহা এইয়া চোৱা ইয়াত শহাটো ক'ত আছে 11 ঘৰত আৰু কেই ঘৰ জপিয়ালে 1 2 3 ঘৰ আৰু সি ক'ত গৈ পালেগৈ এইয়া চোৱা 14 ঘৰ পালেগৈ তাৰ মানে সি আপেলটো খাবলৈ পালে সি খালেনে আপেলটো চাওঁচোন আহা এইয়া চোৱা সি আপেল খাই আছে ইয়াত কৈছে শহাটোৱে আপেল খাই ঘৰ জপিয়ালে কল খাবলৈ পাব এতিয়া সি কি খালে আপেল খালে ইয়া চোৱাচোন সি আপেল খায়ে আছে সি এতিয়া কোন ঘৰত আছে সি আছে 14 ঘৰত তাৰ পিছত সি আকৌ কিমান ঘৰ জপিয়াব আকৌ কৈছে 2 ঘৰ জপিয়াব 1 2 তাৰ মানে সি এতিয়া কোন ঘৰ গৈ পাব 2 ঘৰ জপিয়ালে কোন ঘৰ গৈ পাব 14 ঘৰৰ পৰা সি 16 ঘৰ পাব এতিয়া শহাটোৱে মুঠ জপিয়ালে 14 ঘৰ যোগ 2 ঘৰ আৰু সি কোন ঘৰ গৈ পাব হয় সি 16 ঘৰ পাব আৰু 16 ঘৰ গৈ সি কি খাবলৈ পাব চোৱাচোন এটা কল খাবলৈ পাব এইয়া চোৱাচোন সি কল খাবলৈ গৈছে এতিয়া সি কল খাবলৈ পালেনে চাওঁচোন আহা এইয়া চোৱা সি কলো পালে চোৱাচোন চোৱা এতিয়া কৈছে শহাটোৱে কল খাই আৰু 2 ঘৰ জপিয়ালে নাচপতি খাবলৈ পাব এতিয়া সি কল খাই কি খাবলৈ যাব নাচপতি খাবলৈ যাব এতিয়া সি কোন ঘৰত আছে সি আছে এতিয়া চোৱাচোন 16 ঘৰত আকৌ সি কেই ঘৰ জপিয়াব বুলি ক'লে সি 2 ঘৰ জপিয়াব আকৌ সি 2 ঘৰ জপিয়াব 1 2 তাৰ মানে সি এতিয়া কোন ঘৰ পাব 18 ঘৰ পাব আৰু তেতিয়া সি কি খাবলৈ পাব হয় এটা নাচপতি খাবলৈ পাব এতিয়া শহাটোৱে মুঠ জপিয়াব 16 ঘৰ যোগ 2 ঘৰ এতিয়া 16ৰ লগত 2 ঘৰ যোগ কৰিলে কিমান হ'ব 18 ঘৰ এইয়া চোৱা 18 ঘৰ আৰু সি 2 ঘৰ জপিয়াই কি খাবলৈ পাব এটা নাচপতি খাবলৈ পাব চোৱাচোন চোৱা শহাটোৱে প্ৰথমে গাজৰ খালে তাৰ পিছত কি খালে আপেল তাৰ পিছত কল খালে আৰু কলৰ পিছত সি কি খাবলৈ গ'ল এটা নাচপতি খাবলৈ গ'ল এয়া হৈছে এটা ফল খোৱা শহাপহু ইয়াৰ পিছত এটা প্ৰশ্নৰ উত্তৰ কৰো আহাচোন ইয়াত কৈছে 3ৰ লগত 5 যোগ কৰিলে কিমান হ'ব এতিয়া তোমালোকে কোৱাচোন 3ৰ লগত 5 যোগ কৰিলে কি হ'ব পাৰে বাৰু 8 হ'বনে 9 হ'ব কোৱাচোন কি হ'ব হয় 8 হ'ব গতিকে আমি 8ত চিন দিলো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই প্ৰথম অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ